hello everyone. Happy sparkling new year 2025 and best wishes to you all guys. এতিয়া কথা হল আপোনাৰ নিউ ইয়াৰৰ নামত আপোনাৰ যে কালচাৰেল সন্ধিয়া বা বুক ফেয়াৰ কৰা হয় বা ৰাতি হলে ৰাতি 3টা 4টা লৈকে বনভোজ খায় আপোনাৰ এই বনভোজ খোৱাৰ নামত অশ্লীল নৃত্য আৰু বিভিন্ন ধরনের গান বাজনা বা বিভিন্ন ধরনের অপসংস্কৃতি আমার মাইনরিটি এরিয়া স্পেশালি ধুবুরি গোয়ালপাড়া বঙাইগাঁও দরং মরিগাঁও নগাঁও হুজাই বা বরাকবিলি দ্যাট ইজ রিয়েলি আনফর্চুনেট নিউ ইয়ার সেলিব্রেশন এটো পশ্চিমীয়া সভ্যতা কিন্তু আজিকালি আপোনাৰ মই ইউৰোপত থাকো মই দেখা পাইছো বা নৰ্থ আমেৰিকা সাউথ আমেৰিকা বা ইউৰোপ কাউন্ট্ৰিজ বিলাকো নিউ ইয়াৰ সময়ত ইমান ঠাণ্ডা সিহঁতে ইমান সেলিব্রেট নকৰে কিন্তু আমাৰ আন্ডাৰ ডেভেলপ কাউন্ট্ৰি বা ডেভেলপিং কাউন্ট্ৰিজ বিলাকত ইন্ডিয়া বাংলাদেশ শ্রীলঙ্কা নেপাল म्यांमार মালয়েশিয়া ফিলিপাইন সিঙ্গাপুর এটসেট্রা পাকিস্তান বা সেন্ট্রাল এশিয়ান কাউন্ট্রিবিলাকে নিউ ইয়ার এনেকৈ পালন কৰে তাৰপৰা ইংৰাজী নিউ ইয়াৰ সো এইবিলাক পশ্চিমীয়া কালচাৰ বা সভ্যতা কিন্তু এইবিলাক যায় যায় আমাৰ অঞ্চলত যায় পাই গ'ল সিহঁতে যাৰ কাৰণে নেকি বহুতে অপকামত অসাংস্কৃতিক বা সমাজের এগেইনস্টৰ কাৰ্যকলাপক লিপ্ত হৈ যায় সো দ্যাটস ওয়াই আমি সোশ্যাল এক্টিভিটিজ সকলে করা মানুহ বা সামাজিক নেতৃত্ব স্থানীয় সকলে মানুহ বা আমাৰ বিভিন্ন ধৰণৰ এনজিও সিভিল সোসাইটি এইবিলাক মানুহক বা এইবিলাক ইয়ং জেনারেশনক বয়কট কৰিব লাগে বা সিহঁতক স্ট্রং অ্যাকশন ল'ব লাগে আসলে দিট ইজ নট এ গুড দিস ইজ এ রিয়েলি সেটব্যাক ফর দ্য কমিউনিটি এন্ড ইট উইল নট হেল্প দ্য কমিউনিটি এন্ড অ্যালং উইথ দ্য স্টেট গভর্নমেন্ট অলসো মাস্ট টেক এ অ্যাকশন এন্ড দে শুড নট গিভ এ পারমিশন যাতে পারমিশনই দিব নালাগে ডিস্ট্রিক্ট অথরিটির পৰা বা সার্কল অথরিটির পৰা এনেকুৱা বা থানার পৰা এনেকুৱা প্রোগ্রাম করার কারণে লেট নাইট নয়কে রাতি মদ সদ খাই এনেকুৱা ইমান এটা অপসংস্কৃতি ক্রিসমাসৰ হলিডে প্লাস নিউ ইয়াৰৰ হলিডে আমাৰ ইয়ং জেনারেশনে এনেকুৱা গাড়ী চলায় আপোনাৰ ব্রেক নোহোৱাকৈ বা ইমান স্পীডত গাড়ী চলায় যাৰ ফলত দেখা গৈছে বিভিন্ন সময়ত এনেকুৱা এক্সিডেন্ট হয় বহুতে মৃত্যুবৰণ কৰিবলগীয়া হয় লগতে নিজৰ বহুত মানুহে আপোনাৰ পার্মানেন্টলি এক্সিডেন্ট হৈ ডিজেবল হৈ যায় সো এতিয়া কথাটো হল আমাৰ ইয়ং জেনারেশনে বা আমাৰ নিউ ইয়ার আহিব যাব কিন্তু আমি এটা ক্যালকুলেশন কৰিব লাগে 2024 আমি কি ভাল কাম কৰিলো কি বেয়া কাম কৰিলো আমাৰ মিশন আৰু ভিজন বা ড্রিমত কিমানখিনি আমি সাকসেস হলো আৰু কিমানখিনি সাকসেস হ'ব পৰা নাই সেইখিনি যাতে 2025 ত ফুলফিল কৰিব পাৰো নাম্বার 2 পইণ্ট ইজ দ্যাট আমি যেহেতু এতিয়া বিভিন্ন ধৰণৰ কালচাৰেল সন্ধিয়া বা বুক ফেয়াৰৰ নামত মানুহ অশ্লীল নৃত্য গান বাজনা বা বিদেশৰ পৰা বা বিভিন্ন ঠাইৰ পৰা আপোনাৰ শিল্পীসকল আনি ৰাতি 2টা 3টা লৈকে গান বাজনা কৰি থাকে এইটো ময়ো দেখা পাইছো মই যেতিয়া ঘৰত আছিলো বা থাকি পঢ়া শুনা কৰিছো মেট্ৰিক হাই সেকেন্ডাৰী বা আপোনাৰ লৰ সময়ত মই দেখিছো আমাৰ এই অঞ্চলত নিউ ইয়াৰৰ সময়ত এনেকুৱা গান বাজনা বা বিভিন্ন সাংস্কৃতিক প্ৰগ্ৰাম কৰা হয় অশ্লীল নৃত্য আৰু বিভিন্ন ধৰণৰ মদও খোৱা হয় আপোনাৰ তাৰপিছত হল আপোনাৰ জুৱা তীৰ খেল এইবিলাক কৰা হয় ৰিয়েলি ইট ইজ আনফৰ্চুনেট ইসলামিক সমাজত বা মুসলিম কালচাৰত আমাৰ মাইনৰিটি কমিউনিটি এৰিয়াত ইয়ং জেনারেশন যে এনেকুৱা কৰে সো ইট ইজ ৰিয়েলি সেটব্যাক সো মই আশা কৰো এনেকুৱা হ'ব নালাগে আমি সকলোৱে পঢ়া শুনাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে আমি সামাজিক ক্ষেত্ৰত লগতে অৰ্থনৈতিক উন্নতিৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে দিস ইজ নট আ গুড এগেইন আই বেষ্ট উইশেছ জনাইছো সকলোকে যে অহা 2025 যাতে আমাৰ কাৰণে এটা শুভ বাৰ্তা কঢ়িয়াই আনে আৰু আমি ভালকৈ যাতে ভাল কাম কৰিব পাৰো আৰু বিভিন্ন ধৰণৰ বালা মুসিবত বা বিভিন্ন ধৰণৰ এই অপসংস্কৃতিৰ পৰা যাতে বাচি থাকিব পাৰো সো বেষ্ট উইশেছ থাকিল সকলোকে লগতে আমি আমাৰ সমাজখন আৰু উগুৱাই ল'ব লাগিব উন্নতি কৰিব লাগিব থ্যাংক ইউ ভেৰি মাচ লাভলি হ্যাভ এ নিউ ইয়াৰ এগেইন স্প্লেন্ডেড নিউ ইয়াৰ ফ্ৰম ইংল্যান্ড